নমস্কাৰ বন্ধুসকল ৱেলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ এটা ভাল খবৰ গ'ল পুনৰ আপোনালোকৰ বেংকত 25,000কৈ চাকৰি বেছি আহিলে বেংক মানে হৈছে আসাম গ্ৰামীণ বিকাশ বেংকত চাকৰি আছে 25,000কৈ বেছি চাকৰি এই চাকৰিখিনি আপোনালোকে ক'ত আহিছে লগতে কেনেদৰে আবেদন কৰিব পাৰিব আৰু কি হয় আৰু ভেকেন্সিখিনি গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেল হয় অফিচ এছিষ্টেণ্ট গ্ৰেড 4 হয় 8 পাছ 10 পাছ 12 পাছ ডিগ্ৰী সকলো কেন্দ্ৰীয় চাকৰি আছে যদি আপোনালোকৰ আবেদনসমূহ কৰি দিব লাগে আমাক কমেণ্ট কৰিবা কমেণ্টত আপোনালোকক হোৱাটছআপ নাম্বাৰ দি দিম তাৰলৈকে কণ্টেক্ট কৰি আপোনালোকে আবেদনসমূহ কৰি দিব পাৰিব আৰু ভিডিঅ' ডেছক্ৰিপশ্যনটো হোৱাটছআপ নাম্বাৰ পাই থাকিব আৰু আপোনালোকে ৰেগুলাৰ জবৰ আপডেটসমূহ পাই থাকিবলৈ আমাৰ হোৱাটছআপ চেনেলত ফ'ল' কৰি ল'ব পাৰে ভিডিঅ' ডেছক্ৰিপশ্যনত হোৱাটছআপ চেনেলৰ লিংকো পাই যাব আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকৰ বাবে মই কৈছোঁ গুৱাহাটীত যিসকল আছে বা গুৱাহাটীত যিসকলে চাকৰি কৰিব বিচাৰে গ্ৰামীণ বিকাশ বেংকৰ হৈ আসাম গ্ৰামীণ বিকাশ বেংকৰ দেখা পাইছে আসাম গ্ৰামীণ বিকাশ বেংক অফিচ এছিষ্টেণ্ট এনেকৈ গুৱাহাটীৰ যিমানখিনি ব্ৰাঞ্চ আছে তাৰ পৰা আপোনালোকৰ বহু সংখ্যক চাকৰি মুকলি কৰিছে মই আপোনালোকক জনাইছোঁ সম্পূৰ্ণ ডিটেইলছ আপোনালোকে জনাই দিম প্ৰায় 10টামান আপোনালোকৰ কেটেগৰীত ভেকেন্সিখিনি আছে মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছ জনাই দিম লগতে এডভাৰটাইজমেণ্টৰ লিংকো পাব যদি আপোনালোকক এপ্লাই কৰি দিব লাগে আমাক কমেণ্ট কৰিব পাৰে আমি আপোনালোকক এপ্লাইসমূহ কৰি দিয়া হ'ব ইয়াত আপোনালোকে দেখিব পাইছে ৰিকুৱাৰ্ড অফিচ এছিষ্টেণ্টৰ ভেকেন্সি ইয়াত আপোনালোকে দেখিব পাইছে 15 পৰা 25,000 টকা দৰমহা দিয়া হ'ব আৰু লোকেশ্যনটো আপোনালোকক কৈছোঁ 6 মাইল কামাখ্যা জুৰুড ভিআইপি ৰোড উজান বজাৰ যিটো আপোনালোকৰ অফিচ আছে তাত আপোনালোকৰ আবেদন তাত আপোনালোকৰ পোষ্টিং হ'ব দেখিব পাইছে মেক্সিমাম এক্সপিৰিয়েঞ্চ 5 বছৰ মিনিমাম 0 আপোনালোকে 0 হ'লেও আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ডেছক্ৰিপশ্যন ধুনীয়াকৈ ডিটেইলছখিনি লিখা আছে যদি আপোনালোকক মই ডেছক্ৰিপশ্যন ভিডিঅ' লিংক আপোনালোকে এডভাৰটাইজমেণ্টৰ লিংক দিয়া থাকিব আৰু যদি আপোনালোকৰ আবেদনসমূহ কৰিব লাগে তেতিয়া আমাক কমেণ্ট কৰিব আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব ইয়াত আপোনালোকে দেখিব পাইছে আৰ্জেণ্ট ৰিকুৱাৰ্ড অফিচ এছিষ্টেণ্ট 2 নম্বৰ পৰা আহিছে 2 নম্বৰ যিটো বিভাগ হয় গ্ৰামীণ বিকাশ বেংকৰ তাৰ কাৰণেও আপোনালোকৰ দৰমহা 15 পৰা 22,000 টকা দিয়া হ'ব জব ডিটেইলছ দেখিব পাইছে 6 লেন এক্সপ্ৰেছ 6 মাইল আদাবাৰী বেডকুচি জিএছ ৰোডত এইটো আপোনালোকৰ এপইণ্টমেণ্ট পাব অফিচ এছিষ্টেণ্ট হেল্পাৰৰ ভেকেন্সি হয় আপোনালোকে দেখিব পাৰিছে আৰু ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যনটো মই জনাই দিছোঁ যিসমূহ 12 পাছ হয় তেওঁলোকেহে আবেদন কৰিব পাৰিব আৰু জেণ্ডাৰ এনি হয় যিকোনো জেণ্ডাৰৰ কেণ্ডিডেটে আবেদন কৰিব পাৰিব যদি আপোনালোকে 12 পাছ হয় তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব তাৰপিছত যিটো অফিচ এছিষ্টেণ্টৰ ভেকেন্সি আছে এইটো আপোনাৰ 3 নম্বৰ ভেকেন্সি হয় ইয়াত আপোনালোকক 15 পৰা 20,000 টকা দৰমহা দিয়া হ'ব জব ডিটেইলছটো আপোনালোকে দিছে 4 লেন এক্সপ্ৰেছ ধাৰাপুৰ জিএছ ৰোডত বাৰ্ফ ৰোড গড় চুকত আপোনালোকৰ এপইণ্টমেণ্টসমূহ পাব ইয়াত আপোনালোকৰ মেক্সিমাম এক্সপিৰিয়েঞ্চ 5 বছৰ মিনিমাম কোনো এক্সপিৰিয়েঞ্চ দৰকাৰ নাই আৰু ইয়াত আপোনালোকৰ আবেদন কৰিবলৈ 12 পাছ লাগিব আৰু যিকোনো কেণ্ডিডেটে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু তাৰপিছত যিটো ভেকেন্সি আছে অফিচ এছিষ্টেণ্ট টিম লিডাৰৰ ভেকেন্সি আহিছে এইটো আপোনালোকৰ আমিন গাঁৱৰ পৰা মুকলি কৰিছে আৰু ইয়াৰ কাৰণে আপোনালোকৰ দৰমহা হ'ব 15 পৰা 30,000 টকা আৰু অফিচ এছিষ্টেণ্ট হেল্পাৰৰ ভেকেন্সি হয় আৰু ইয়াত আপোনালোকৰ হায়াৰিং কোম্পানী ইণ্ডিভিজুৱেল দেখাই থোৱা আছে আৰু এই ভেকেন্সিটোৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে দেখিব পাৰিছে 8 পাছ 10 পাছ 12 পাছ বিএ পাছ সকলো ধৰণৰ কেণ্ডিডেটে আবেদনসমূহ কৰিব পাৰিব 8 পাছ হ'লেও পাৰিব 12 পাছ 10 পাছ হ'লেও পাৰিব 12 পাছ হ'লেও পাৰিব বিএ পাছ হ'লেও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু তাৰপিছত যিটো ভেকেন্সি আছে ইয়াত দেখিব পাইছে উই আৰ হিয়াৰিং চেমচাং ইলেক্ট্ৰনিক ৰিকৰ্ড ফ্ৰেছাৰ কেন্দ্ৰৰ কাৰণে আবেদনসমূহ আহিছে ইয়াত আপোনালোকে 14,500 পৰা 61,000 টকা দৰমহা পাব ইয়াত আপোনালোকে দেখিব পাৰিছে আৰু আপোনালোকৰ মেক্সিমাম এবছৰ আছে মিনিমাম আপোনালোকৰ লিখা নাই আৰু ইয়াত আপোনালোকৰ জব লোকেশ্যনটো আপোনালোকে দেখিব পাৰিছে গুৱাহাটীতে আপোনালোকে পাব 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন ITI ডিপ্ল'মা যিমান কেণ্ডিডেট আছে সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেন্সিটোৰ কাৰণে আৰু তাৰপিছত আছে ডাইৰেক্ট কোম্পানী ৱাৰ্কিং ইণ্টাৰভিউ ফৰ ভেৰিয়াছ পজিশ্যন আছে গুৱাহাটীৰ খ্ৰীষ্টান বস্তি কিছুমান কোম্পানীয়ে চাকৰি মুকলি কৰি দিছে ইয়াত আপোনালোকে দেখিব পাইছে ৱাৰ্কিং ইণ্টাৰভিউ ইয়াত আপোনালোকৰ দৰমহা দিব 8,000 পৰা 25,000 টকা জব ডিটেইলছখিনি আপোনালোকে দেখিব পাইছে খ্ৰীষ্টান বস্তি জিএছ ৰোড লখৰা শ্ৰীনগৰ আপোনালোকৰ এপইণ্টমেণ্টসমূহ পাব আৰু চাৰ্পুলখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে অফিচ এছিষ্টেণ্ট হেল্পাৰ এনেকুৱা ধৰণৰ ভেকেন্সি হয় আৰু আপোনালোকৰ কোৱালিফিকেশ্যনটো মই আপোনালোকক জনাই দিছোঁ কোৱালিফিকেশ্যনটো লেংগুৱেজটো আপোনালোকক দিয়া আছে ইংলিছ হিন্দী আছামিজ বেংগলী আপোনালোকে জানিব লাগিব আৰু ডেছক্ৰিপশ্যনত আপোনালোকৰ কোৱালিফিকেশ্যনটো লিখা আছে কোৱালিফিকেশ্যন মিনিমাম আপোনালোকৰ 10 পাছ হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকে দেখিব পাইছে বহু ধৰণৰ আপোনালোকৰ ভেকেন্সি ইয়াত এনেদৰে আপোনালোকে দেখিব পাব যদি আপোনালোকে আবেদন কৰিব বিচাৰে আমাক কমেণ্ট কৰিব আমি কমেণ্ট কৰিলে আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব প্ৰায় 20,000 পৰা 25,000 ভেকেন্সি আপোনালোকৰ গুৱাহাটীত থকা সকলোৰে বাবে আহি গৈছে আৰু যদি আপোনালোকে আবেদন কৰিব বিচাৰে আমাক কমেণ্ট কৰিব আমি আপোনালোকক হোৱাটছআপ নাম্বাৰ দিম তাৰ যোগে আবেদন কৰিব পাৰিব বা ভিডিঅ' ডেছক্ৰিপশ্যনটো আমাৰ হোৱাটছআপ নাম্বাৰ পাই যাব আপোনালোকে আবেদন কৰিব ল'ব পাৰিব বা আপোনালোকে নিজে হ'লেও আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিলৈ বা পৰৱৰ্তী ভিডিঅ'ত লগ পাম